নমস্কাৰ সকলোলৈকে ষ্টাডি ইকো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মই ৰাতিপুৱাই জনাইছিলোঁ যে গ্ৰেজুৱেট টিচাৰৰ পদসমূহ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ উন্নীতকৰণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে চৰকাৰৰ ফালৰ পৰা, আৰু এই বিষয়ে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছিলে বিধানসভাত। আৰু আজি বিধানসভাৰ মজিয়াত তেখেতে শিক্ষা বিভাগৰ লগত জড়িত বিভিন্ন চৰকাৰী কথা তেখেতে উল্লেখ কৰিছে। বিজ্ঞান বিভাগ, বাণিজ্য বিভাগৰ কিমান স্কুল উন্নীতকৰণ কৰা হৈছে আৰু কেনেকৈ গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ উন্নীতকৰণ কৰা হ'ব এই সম্পৰ্কে জনাইছে। তেওঁ কি জনাইছে আজিৰ ভিডিঅ'টোত আপোনালোকে চাই লওকচোন। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই জনাইছে 406খন উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এই 406খন বিদ্যালয় যে উন্নীতকৰণ কৰিলে তাত কিমানখন বিদ্যালয়ত বিজ্ঞান শাখা আৰু বাণিজ্য শাখা আছে, আৰু এই 406খন বিদ্যালয়ত শিক্ষক এতিয়ালৈকে পৰ্যাপ্ত নিযুক্তি দিব পৰা নাই। পৰ্যাপ্ত শিক্ষক কেতিয়ালৈ নিযুক্তি দিব, আৰু বাণিজ্য আৰু বিজ্ঞান শাখা যদি তাতে দিয়া নাই, দিয়াৰ ব্যৱস্থা কেতিয়ালৈ কৰিব? ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি ৰাজ্যখনত বৰ্তমান একাদশ দ্বাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি বহু কেইখন মাধ্যমিক বিদ্যালয়ক আমি উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছোঁ। এই কথাটো সঁচা যে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট টিচাৰ, স্নাতকোত্তৰ শিক্ষকৰ পদ নতুনকৈ সৃষ্টি কৰা হোৱা নাই। আমি অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে, যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে, অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে, শিক্ষাদান কৰাৰ কাৰণে, সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছোঁ। ইতিমধ্যে আমি এখন নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰি আছো। আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছোঁ, যিখন ছাৰ্ভিচ ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছোঁ। অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে। তাৰোপৰি আমি এটা ছাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছোঁ যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব। অন্ততঃ প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত 2খন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় 3টা ষ্ট্ৰীম সহ আৰ্টছ, ছায়েন্স, কমাৰ্চ এই 3টা ষ্ট্ৰীম সহ থাকিব লাগে। গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰয়োজন সাপেক্ষে আমাৰ যিখিনি অপ্ৰয়োজনীয় যদি কোনো পোষ্ট শিক্ষা বিভাগত আছে সেইখিনিও আমি চালিজাৰি চাইছোঁ, আৰু চালিজাৰি চাই ৰিডাণ্ডেণ্ট বৰ্তমান অপ্ৰয়োজনীয় হোৱা যদি কোনো শিক্ষকৰ পদ আছে সেই পোষ্টখিনি আমি এবলিছ কৰি তাক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টলৈ আমি কনভাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে। দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে। মই চেষ্টা কৰিছোঁ মানে এমাহ বা 2 মাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে। বাকী কিমানখনত বিজ্ঞান শাখা আছে, কিমানখনত কলা শাখা, কিমানখনত কমাৰ্চ শাখা, এইটো মই ব্যক্তিগতভাৱে মাননীয় সদস্যগৰাকীক যোগান দিম।